সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা NSM অসমৰ উদ্যোগত আজি হালাকুৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ প্ৰাংগণত 3 দিনীয়া কাৰ্যসূচীৰে কৰ্মবিৰতি কাৰ্যসূচী পালন কৰা হয়। 4 তাৰিখৰ পৰা 6 তাৰিখলৈকে 3 দিনীয়া কৰ্মবিৰতি কাৰ্যসূচীৰে NSM কৰ্মচাৰীসকলে আজি তেওঁলোকৰ চাকৰি স্থায়ীকৰণ আৰু দৰমহা বৃদ্ধিৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰে। আমি কোভিডত ইমান ডিউটি কৰিলো, তেতিয়া একদম ইমান বাৰ কৰিলে, এতিয়া আমাৰ খবৰে নলয় কোনোদিনো যে আমি ল'ৰা ছোৱালী কেনেকে পঢ়াইছো, কি কেনেকে চলিছো, কোনো খবৰ নলয়। এতিয়া আগত দেখোন ফুল একদম হেলিকপ্টাৰ দি ফুল ছিটাইছিলে। হয়, কোভিড হোৱাৰ সময়ত আমাৰ CM ছাৰে এই যোদ্ধাসকলক হেলিকপ্টাৰেৰে ফুল ছিটাইছিল। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে CM ছাৰলৈ আমাৰ যিখিনি NSM এমপ্লয়ী আছে, আমি 2006 পৰা আমি NSMত কাম কৰি আছোঁ। আমাৰ চৰকাৰে আমাৰ যিখিনি আমি কাম কৰি আছোঁ তাৰ কাৰণে চৰকাৰে আমাৰ মানে উপযুক্ত আমাক দৰমহা দিয়া নাই। আমাৰ যিখিনি প্ৰাপ্য আছে সেই প্ৰাপ্যখিনি আমাক দিয়া নাই। আমাৰ সমূহ কামৰ কাৰণে সমূহ দৰমহা লাগে, আমাৰ PSL লাগে, আৰু আমাৰ কথাটো হৈছে যে আমাৰ ইমান দিনৰ পৰা আমি কাম কৰি আছোঁ, সেইকাৰণে আমাৰ চাকৰিখিনি নিৰ্ণয় কৰিব লাগে, আমাৰ স্থায়ীভাৱে নিযুক্তি দিব লাগে। আমাৰ যিখিনি কৰ্মচাৰী আছে এই কৰ্মচাৰীবিলাকৰ বহুতৰে আজি 2006 পৰা চাকৰি জীৱন আৰম্ভ হৈছিল। বহুতৰে কিজানি আজি চাকৰি সোমাই এইটো বাৰ উকলি যাব ধৰিছে। তথাপি চৰকাৰক আমি বহুতবাৰ অনুৰোধ কৰাৰ পিছতো চৰকাৰে আমাৰ যিবিলাক দাবী আছে সেই দাবীখিনি আমি লোৱা নাই। হালাকুৰাৰ পৰা প্ৰভাস ৰয় ৰিপৰ্ট, P News।